লকআপৰ ভিতৰত আছামীৰ আত্মহত্যা তাৰ পাছতে আইসি সুস্মিতা বৰাৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে মন্দিৰ আৰক্ষী তিনিগৰাকীকৈ আৰক্ষীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ঊৰ্ধ্বতন কৰ্তৃপক্ষই গ্ৰহণ কৰিছে কিয়নো থানাৰ ভিতৰতে এগৰাকী আছামী আত্মহত্যা কৰাৰ সুযোগ পাইছিল আৰু আছামীৰ ক্ষেত্ৰত চৰম যি অন্যায় কৰা হৈছে তাৰ বিৰুদ্ধে এবাৰ উঠি পৰি লাগিছে অঞ্চলটোৰ বহুলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই ঘটনাৰ বিৰুদ্ধে আৰু বৰপেটাৰ মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আছামীয়ে থানাৰ ভিতৰত আত্মহত্যা কৰাৰ পাছতে হাহাকাৰ লাগিছে অঞ্চলটোত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাৰ এলসি रोशन আলীক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে এলসি रोशन আলীক কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে গৃহৰক্ষী জোৱান আব্দুল কাদেৰক লকআপৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল লুৎফুৰ ৰহমান নামৰ এগৰাকী যুৱকৰ আত্মহত্যা কৰিছিল লকআপৰ ভিতৰত যুৱকগৰাকীয়ে চুৰি কাৰ্যত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিল লুৎফুৰ ৰহমান উৰফে ৰিংকু আৰু বৰপেটাৰ মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আইসি সুস্মিতা বৰাৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ভাৰপ্ৰাপ্ত বিষয়া সুস্মিতা বৰাৰ আছামীয়ে থানাৰ ভিতৰত আত্মহত্যা কৰাৰ ঘটনাৰ পাছত এলসি रोशन আলীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে গৃহৰক্ষী জোৱান আব্দুল কাদেৰক লকআপৰ ভিতৰত ৰহস্যজনকভাৱে অপমৃত্যুক আকলি লৈছিল লুৎফুৰ ৰহমান উৰফে ৰিংকুৱে চুৰি কাৰ্যত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিল ৰিংকু আৰু বৰপেটাৰ মন্দিৰ আৰক্ষী চকীত যুৱকে যি চিপলো আত্মহত্যা কৰিছিল তাৰ পাছতে বৰপেটা জিলা আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত আৰু মন্দিৰ আৰক্ষী চকীৰ লকআপৰ চুৰি কাৰ্যত অভিযুক্ত হৈ 4 নং বৰদলনিৰ যুৱক ৰিংকুৱে আত্মহত্যা কৰিছিল আৰু তাৰ পাছতে একশন আৰম্ভ কৰিছে বৰপেটা আৰক্ষীয়ে মন্দিৰ আৰক্ষীৰ যি চৰম গাফিলতি সেই চৰম গাফিলতিৰ বাবে আৰক্ষী চকীৰ ভিতৰতে চিপলো আত্মহত্যা কৰাৰ সুযোগ পাইছিল ৰিংকুৱে আৰু আছামীৰ প্ৰতি চৰম গাফিলতি কৰাৰ বাবে আইসি সুস্মিতা বৰাৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে লগতে আৰক্ষী চকীৰ এলসি रोशन আলীক নিলম্বন কৰা হৈছে চাকৰিৰ পৰা আব্দুল কাদেৰ নামৰ এগৰাকী হোমগাৰ্ডক কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে এই ঘটনাক কেন্দ্ৰ কৰি পৃথকে দুখনকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত আৰু তদন্তৰ প্ৰথম পৰ্যায়তে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আইসি সুস্মিতা বৰাৰ লগতে এলসি रोशन আলীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আন এগৰাকী হোমগাৰ্ডক অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰা আব্দুল কাদেৰক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে আৰু জানিব পৰা মতে এগৰাকী যুৱক যাৰ নাম ৰিংকু হে যুৱকগৰাকীয়ে চুৰি কাৰ্যত অভিযুক্ত হৈ যুৱকগৰাকীক থানাৰ ভিতৰত ৰখা হৈছিল কিন্তু আৰক্ষী বিভাগৰ তৰফৰ পৰা বা মন্দিৰ আৰক্ষীৰ চৰম গাফিলতিৰ সুযোগ লৈ যুৱকগৰাকীয়ে থানাৰ ভিতৰতে চিপলো আত্মহত্যা কৰে আৰু যুৱকগৰাকীয়ে চিপলো আত্মহত্যা কৰাৰ পাছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰু দুখনকৈ এজাহাৰ দাখিল কৰাৰ পাছতে বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ আৰম্ভ কৰিছে তদন্ত ইতিমধ্যে তদন্তৰ প্ৰথম পৰ্যায়ত 3জনকৈ আৰক্ষীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰপেটাৰ মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আইসি সুস্মিতা বৰা ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰু সুস্মিতা বৰা ৰিজাৰ্ভ ক্লোজ কৰাৰ লগতে এলসি रोशन আলীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে আন এগৰাকী হোমগাৰ্ড আব্দুল কাদেৰক অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰা গৃহৰক্ষী জোৱান আব্দুল কাদেৰক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে লকআপৰ ভিতৰত যুৱকগৰাকীয়ে আত্মহত্যা কৰিছিল যাৰ নাম হৈছে লুৎফুৰ ৰহমান চুৰি কাৰ্যত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছে লুৎফুৰ ৰহমান আৰু এইগৰাকী লুৎফুৰ ৰহমানে থানাৰ ভিতৰতে আত্মহত্যা কৰিছিল চিপলো আত্মহত্যা কৰিছিল পৰিয়ালৰ লোকে এই ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৃথকে এজাহাৰ দাখিল কৰা হৈছিল অভিযোগ উঠিছে যে যি আৰক্ষী
নিয়োগ কৰা হৈছিল বা মন্দিয়া আৰক্ষীৰ যি চৰম অৱহেলাৰ সুযোগ লৈ এনে কাণ্ড সংঘটিত কৰা হৈছে। থানাৰ ভিতৰতে এগৰাকী আছামীয়ে চিপ লৈ আত্মহত্যা কৰিলে, কিন্তু আৰক্ষী বিষয়াসকলে গমেই নাপালে, কৰ্মৰত আৰক্ষী বিষয়াসকলে গমেই নাপালে, সেই ঘটনাৰ কোনো উমেই নাপালে। যাৰ পাছত মন্দিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া IC সুস্মিতা বৰাৰ ৰিজাৰ্ভ ক্লজ কৰিছে বিভাগে। আনহাতে আন এগৰাকী আৰক্ষী LC ৰোশনৰ ইতিমধ্যে নিলম্বন কৰা হৈছে, তেখেতক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আন এগৰাকী গৃহৰক্ষী জোৱান, তেখেতক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। ৰোশন আলীক নিলম্বন কৰা হৈছে। আন এগৰাকী হোমগাৰ্ড আব্দুল কাদেৰক অব্যাহতি দিয়া হৈছে চাকৰিৰ পৰা। এই তিনিগৰাকী আৰক্ষীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে ঊৰ্ধ্বতন কৰ্তৃপক্ষই। এতিয়াও চলি আছে তদন্ত, কিয়নো চৰম হেমাহি কৰা হৈছিল আছামীৰ ক্ষেত্ৰত। মন্দিয়া আৰক্ষীয়ে চৰম হেমাহি কৰিছিল এগৰাকী যুৱক যাৰ নাম ৰিংকু লুৎফুৰ ৰহমান ওৰফে ৰিংকু। এই যুৱকগৰাকী চুৰিকাণ্ড সংঘটিত কৰাৰ বাবে চুৰিকাণ্ড সংঘটিত কৰি ধৰা পৰিছিল আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকগৰাকীক। নিজৰ জিম্মাত ৰাখিছিল আছামীক, আৰু তেনে সময়তে জিম্মাত থকা আছামীয়ে কেনেকৈ আত্মহত্যা কৰাৰ সুযোগ পালে, চিপ লৈ আত্মহত্যা কৰাৰ সুযোগ পালে, তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল মন্দিয়া আৰক্ষী থানা। ইতিমধ্যে বৰপেটা আৰক্ষী থানাত দুখনকৈ এজাহাৰ পৃথকে দাখিল কৰা হৈছে, আৰু দুখনকৈ এজাহাৰৰ ভিত্তিত ইতিমধ্যে বৰপেটা আৰক্ষীয়ে নিজাববীয়াকৈ একশ্যন আৰম্ভ কৰিছে। আৰু প্ৰথমটো পৰ্যায়তে বৰপেটা আৰক্ষীয়ে ৰিজাৰ্ভ ক্লজ কৰিছে IC সুস্মিতা বৰাৰ লগতে ৰোশন আলীৰ নিলম্বন কৰা হৈছে চাকৰিৰ পৰা। আন এগৰাকী হোমগাৰ্ড আব্দুল কাদেৰক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। আৰু আমাৰ হাতত ভাষ্য আছে এই ঘটনা সন্দৰ্ভত, ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। অতি দুখৰ বিষয়, আমি ইয়াত সকলোৱে ৰাতি 7টা বজাত সমবেত হৈছো। বাগবৰ সমষ্টিৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত 4 নং বৰদলনিৰ ৰিংকু আহমেদ লুৎফুৰ ৰহমান নামৰ যুৱকজন আজিৰ দিনৰ 3 বজাত কিবা কাৰণত তেখেতক থানাত অনা হৈছিলে, আৰু 4:30 বজাত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে, চিকিৎসালয়ৰ পৰা আমাক জানিবলৈ দিছে। উক্ত ঘটনাৰ বিৰুদ্ধে আমি পৰিয়ালৰ লোকসকলক লৈ থানাত বুজ ল'বলৈ আহি তেখেতসকলৰ পৰা আমি গোটেই তথ্যখিনি জানিব বিচাৰিছো, আৰু সকলো ৰাইজক লৈ আমি কথাখিনি বৰপেটা জিলাৰ DSP বিষয়াগৰাকীৰ সন্মুখত আমি দাঙি ধৰো, আৰু তেখেতৰ পৰা আমি বুজিবলৈ চেষ্টা কৰো। আজি মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত যিজন দিনৰ ভাগত এজন আছামীক পৰায়ত্ব কৰি যদি জেলৰ ভিতৰত বা কোনো আছামীক প্ৰেক্ষাগৃহত ৰখা হয়, সেই আছামীজন কেনেকৈ আত্মহত্যা কৰিব পাৰে। আজি প্ৰশাসনৰ পৰা জানিবলৈ দিছে যে থানাৰ পৰা চিপ লৈ আত্মহত্যা কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জহৰাই ফুৰি থাকে যে অসমৰ ভিতৰত আমি শ্ৰেষ্ঠ প্ৰশাসনিক বিষয়া অসম পুলিচক আগুৱাই লৈ যাব বিচাৰিছো। তেখেতসকলৰ মাজত ঘুষখোৰ, তেখেতসকলৰ মাজত প্ৰত্যেকটো মানে থানাৰ ভিতৰতে দুৰ্নীতিৰে আৱৰা পৰি আছে। আজি যিজন যুৱক ইয়াত মৃত্যু হৈছে, আমি তেখেতৰ হৈ সমবেত হৈ চৰকাৰৰ ওচৰত দাবী জনাইছো 30 লাখ টকা তেখেতসকলৰ পৰিয়ালত ক্ষতিপূৰণ দিব লাগিব। লগতে এই হত্যাৰ লগত যিকেইজন বিষয়াই জড়িত হৈ আছে তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। কেৱল ছাছপেনশ্যন কৰিলেই নহ'ব, তেখেতসকলক জেল হ'ব লাগিব আৰু ইনষ্টেণ্ট এৰেষ্ট হ'ব লাগিব। এয়া হৈছে মূল কথা। আৰু জানিবলৈ দিছে যে আমি জানো সাধাৰণতে যে এখন আছামীক যদি কৰায়ত্ব কৰা হয়, সেই আছামীজনক ঘৰত আপোনাৰ গাৰ্জেনক এৰেষ্ট মেমো এখন দিয়া হয়। অতি পৰিতাপৰ বিষয়, ৰিংকু আহমেদ ল'ৰাজনৰ ক্ষেত্ৰত এই কথাটো হোৱা নাই। লগতে এজন আছামী যদি আপোনাৰ থানাত অনাৰ পিছতে তেখেতৰ মেডিকেল কৰিব লাগিব, তেখেতৰ ফিজিকেল আৰু মেণ্টেলি তেখেত ফিট আছে নে নাই, মেডিকেলো চাগে কৰা হোৱা নাই, আমাক জানিবলৈ দিছে। গতিকে আমি বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো, মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত যি 2জন ৰাইজৰ কথা অভিযোগ কৰিছে যে মন্দিয়া আৰক্ষী চকীৰ IC বিষয়াগৰাকী জড়িত হৈ আছে, তেখেতক অতি শীঘ্ৰে ছাছপেনশ্যন কৰিব লাগে, লগতে এৰেষ্ট কৰিব লাগে নে নাই। লগতে LC মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত LC ৰোশন আলী, তেখেতে ৰাইজে অভিযোগ দিছে, ৰাইজৰ অভিযোগ নোলোৱাকৈ দিনৰ ভাগত ৰাতিপুৱা 11টা 12টা বজাত তেখেতে অফিচত জইন কৰে আৰু
ডিউটিৰ সময়ত তেখেতে ৰিলছ বনাই ফুৰি থাকে গতিকে তেখেতকো এৰেষ্ট কৰিব লাগিব আৰু তেখেতৰ চাকৰি অতি সোনকালে নিলম্বিত কৰিবলৈ আমি দাবী জনাইছো লগতে পৰিয়ালক অসম চৰকাৰৰ ফালৰ পৰা আমি অতি ক্ষীপ্ৰতাৰে 30 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছো হয়নে